Hello students, তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল এক্সাম টপাৰ্স একাডেমিলে। আজি আমি সলিউশনছৰ 8 লেকচাৰটো তোমালোকলৈ লৈ আহিছো। লাষ্ট লেকচাৰটোত আমি কি কভাৰ কৰিছিলো, আমি গোটেই কলিগেটিভ প্ৰপাৰ্টিজ খিনি কমপ্লিট কৰিছিলো। আজি আমি কি শিকিম, আজি আমি শিকিম ভেন্ট অফ ফেক্টৰৰ কথা। ঠিক আছে, ভেন্ট অফ ফেক্টৰ, এবনৰ্মেল মোলাৰ মাছ। ঠিক আছে, তো আমি এতিয়া লাষ্ট ক্লাছ গিটাত পঢ়া কলিগেটিভ প্ৰপাৰ্টি কিটা কি আছিল আমি এবাৰ সৰুকে অকমান কি কৰিম, ৰিভাইজ কৰি লম। ঠিক আছে, আমি কি পঢ়িছিলো, কলিগেটিভ প্ৰপাৰ্টি কেটা পঢ়িছিলো, চাৰিটা কলিগেটিভ প্ৰপাৰ্টি পঢ়িছিলো। ফাৰ্ষ্ট কলিগেটিভ প্ৰপাৰ্টিটো কি আছিলে? ফাৰ্ষ্টটো আছিলে ৰিলেটিভ লৱাৰিং ইন ভেপাৰ প্ৰেছাৰ, হয় নাই? আমি কেনেকে লিখিছিলো, পি নট এ মাইনাছ পি এ ডিভাইডেড বাই পি নট এ ইকুৱেল টু মোল ফ্ৰেকশ্যন অফ কি, সলিউট, হয় নাই? তাৰপিছত আমি সেকেন্ড যিটো কলিগেটিভ প্ৰপাৰ্টি আছিল আমাৰ, সেইটো কি লিখিছিলো, আমি কি পাইছিলো, এলিভেশ্যন ইন বইলিং পইণ্ট। এলিভেশ্যন ইন বইলিং পইণ্টটো আমি কি পাইছিলো, আমি পাইছিলো যে ডেল টি এফ, হয় নাই? চেঞ্জ ইন কি টি এফ নহয়, টি বি, যিটো এলিভেশ্যন আহিছিল সেইটোৱে ডেল টি বি আছিলে, ইকুৱেল টু কি আছিলে আমাৰ, কে বি ইনটু মোলালিটি, হয় নাই? আমি আকৌ থাৰ্ড কলিগেটিভ প্ৰপাৰ্টিটো কি পাইছিলো, থাৰ্ড কলিগেটিভ প্ৰপাৰ্টিটো পাইছিলো ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট। ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট, হয় নাই? ফ্ৰিজিং পইণ্টৰ ডিপ্ৰেশ্যনটোক আমি কিহেৰে ডেনোট কৰি আছিলো, ডেল টি এফ। ঠিক আছে, আৰু ইয়াৰ এটা কনষ্টেণ্ট আমি কি পাইছিলো, কে এফ আৰু কে এফ ইনটু এম। এই দুটা অলমষ্ট একেই, হয় নাই? অলমষ্ট একেই মানে কি, ইহঁতৰ ফৰ্মুলা কেইটা অলমষ্ট একেই। আৰু আমি লাষ্ট কলিগেটিভ প্ৰপাৰ্টিটো লাষ্ট ক্লাছত দেখিছিলো, অস্মটিক প্ৰেছাৰ, হয় নাই? অস্মটিক প্ৰেছাৰ। ঠিক আছে, অস্মটিক প্ৰেছাৰটো আমি কি লিখিছিলো, পাই ইকুৱেল টু এম আৰ টি, য'ত এম কি আছিলে, কেপিটেল এম কি, কেপিটেল এমটোৱে আমি সদায় কাক ডেনোট কৰো, কেপিটেল এমটোৱে সদায় আমি মোলাৰিটিক ডেনোট কৰো। ঠিক আছে, তো এইকেইটা আমি কি কৰিছিলো, চাৰিটা কলিগেটিভ প্ৰপাৰ্টি আছিলে আমাৰ, তো এইকেইটাই আমি পাই আহিছো। ঠিক আছে, লাষ্ট লেকচাৰ কেইটাত। তো এতিয়া যদি আমি চাবলৈ বিচাৰো, আমি এতিয়ালৈকে যিমানখিনি সলিউট লৈছিলো, কি আছিলে সলিউটখিনি আমাৰ কেনেকুৱা আছিলে, আমি কি লৈছিলো, আমি ফাৰ্ষ্ট লৈছিলো ধৰা গ্লুকোজ লৈছিলো, হয় নাই? গ্লুকোজ লৈছিলো, তাৰপিছত কি লৈছিলো, চুক্ৰজো লৈছিলো, গ্লুকোজ চুক্ৰজ এনেকুৱাবোৰে লোৱা নাছিলো, ইউৰিয়া লৈছিলো, হয় নাই? তো আমি যদি ভালকে চাওঁ, গ্লুকোজ চুক্ৰজ ইউৰিয়া এইবিলাক ইলেক্ট্ৰলাইট নে নন ইলেক্ট্ৰলাইট? নন ইলেক্ট্ৰলাইট, কাৰণ ইহঁত কি হয়, ৱাটাৰত গৈ ডিছচিয়েট হলেও কি মানে ডিছচিয়েট নহয়। ঠিক আছে, তো এতিয়া কি আমি যদি এই সলিউট সলিউটখিনি কি লওঁ, ইলেক্ট্ৰলাইট লওঁ, তেতিয়া কি হ'ব, ইলেক্ট্ৰলাইট যদি লওঁ তেতিয়া কি হ'ব চাম দেই। ঠিক আছে, আমি যদি এতিয়া সলিউটখিনি, হয় নাই, সলিউটখিনি কি কৰি আছো, আমি সলিউটখিনি কি লৈ আছো, সলিউটখিনি লৈ আছো ইলেক্ট্ৰলাইট। ইলেক্ট্ৰলাইট মানে কি, যিখিনি কি হ'ব, সলভেন্টত গৈ ডিছচিয়েট হ'ব। ঠিক আছে, এতিয়া ইলেক্ট্ৰলাইটখিনি এটা এক্সাম্পল আমি কি, ছডিয়াম ক্লৰাইড, এইটোতো আমি একদম সৰুৰ পৰাই পাই আহিছো। ছডিয়াম ক্লৰাইডক যদি আমি কি কৰো, ৱাটাৰত দিওঁ, কি হয়, Na++Cl- হয়, হয় নে নহয়? এইটো আমি জানো। এতিয়া যদি আমি এনেকুৱা ইলেক্ট্ৰলাইট খিনি কি লওঁ, সলিউট হিচাপে লওঁ, কি হ'ব এতিয়া? ঠিক আছে, এতিয়া আমি সেইটো চাম, ইলেক্ট্ৰলাইট খিনি যদি আমি সলিউট হিচাপে লওঁ তেতিয়া কি হ'ব। আমি তেনে আজি কি পঢ়িম, এনেকুৱাখিনি কথাই পঢ়িম। ঠিক আছে, তো আমি এতিয়া নেক্সট হেডিং লগাম কি, এতিয়া আমি কি হেডিং লগাম, ভেন্ট অফ ফেক্টৰ। আমি ভেন্ট অফ ফেক্টৰটোত কি চাম,
ঠিক আছে ফাৰ্ষ্ট আমি হেডিংটো লগাই লওঁ ভেন্ট অফ ফেক্টৰ ঠিক আছে তাৰপিছত এতিয়া কথাটো কি হ'ল আমি যদি এতিয়া চাবলৈ বিচাৰোঁ ভেন্ট অফ ফেক্টৰটোত আমি কি আমি ইয়াক ঠিক আছে ইট ইজ ডেনোটেড বাই স্মল আই ঠিক আছে আই দি আমি ইয়াক ভেন্ট অফ ফেক্টৰটোক আমি ডেনোট কৰোঁ ঠিক আছে তো এতিয়া কথাটো এনেকুৱা হ'ল আমি ভেন্ট অফ ফেক্টৰটো কিয় পঢ়োঁ ঠিক আছে ভেন্ট অফ ফেক্টৰটো আমি কিয় পঢ়োঁ আমি যে এতিয়া চালোঁ আমি কি চালোঁ NaCl টো কি হৈছিলে Na প্লাছ প্লাছ Cl মাইনাছ ঠিক আছে সলিউটটো কি আছিলে আমি NaCl লৈছিলোঁ কেইমল লৈছিলোঁ 1 মোল ঠিক আছে আফটাৰ ডিছ'চিয়েশ্যন আমি কিমান মোল পালোঁ সলিউট পাৰ্টিকলছ কিমান পালোঁ 1 মোল সোডিয়ামৰ পালোঁ 1 মোল ক্লোৰিনৰ পালোঁ ঠিক আছে তো টোটেল সলিউট পাৰ্টিকলছ কিমান মোল পালোঁ 2 মোল হয় নাই আমি ফাৰ্ষ্ট কিমান ললোঁ NaCl লৈছিলোঁ 1 মোল বাট যেতিয়া আমি সলভেন্টত দি দিলোঁ ওয়াটাৰত আমি দি দিলোঁ ই 100% ডিছ'চিয়েশ্যন হৈছে বুলি ধৰা ঠিক আছে ডিছ'চিয়েশ্যনৰ কথা এতিয়া কম কি হয় কি নহয় ডিছ'চিয়েশ্যন কনষ্টেন্ট ঠিক আছে তো 100% ডিছ'চিয়েশ্যন হৈছে বুলি লোৱাৰ লগে লগে আমি কি পাম আমি দেখিলোঁ যে 1 মোল সোডিয়াম প্লাছৰ আয়ন পালোঁ আৰু 1 মোল ক্লোৰিন মাইনাছ আয়ন পালোঁ ঠিক আছে তো 1 মোলৰ পৰা আমি টোটেল সলিউট কিমান পালোঁ 1 মোল সলিউটৰ পৰা আমি ওয়াটাৰত দি দিয়াৰ লগে লগে 2 মোল সলিউট পালোঁ 2 মোল কেনেকে 1 মোল সোডিয়ামৰ 1 মোল ক্লোৰিনৰ হয় নাই টোটেল সলিউটৰ পাৰ্টিকল এমাউন্টৰ কথা কৈ আছো ঠিক আছে তো 2 মোল পাই গলো এতিয়া আমি কলিগেটিভ প্ৰপাৰ্টিবোৰ কি শিকিছিলোঁ আমি কলিগেটিভ প্ৰপাৰ্টিছত শিকিছিলোঁ যে যিবিলাক প্ৰপাৰ্টি কি হয় নাম্বাৰ অফ সলিউট পাৰ্টিকলছৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে নাম্বাৰ অফ সলিউট পাৰ্টিকলছৰ ওপৰত ডিপেন্ড কৰে এতিয়া কি হ'ল আমাৰ আমি যদি সলিউটটো কিমান লৈছিলোঁ 1 মোল বাট আমি যেতিয়া সলিউশনত দি দিছো আমি পাই গৈছো 2 মোল তো আমি যেটো এক্সপেক্ট কৰিম যেটো কলিগেটিভ প্ৰপাৰ্টি ধৰা অসমটিক প্ৰেসাৰ ঠিক আছে অসমটিক প্ৰেসাৰ আমি সোডিয়াম ক্লোৰাইড 1 মোল দিছো আমি আমাৰ যিখিনি ক্যালকুলেশন আছিল অসমটিক প্ৰেসাৰ ক্যালকুলেট কৰা তো সেইখিনি আমি লগাই পিনি অসমটিক প্ৰেসাৰ যদি পাও 3 মোল ঠিক আছে সৰি 3 atm প্ৰেসাৰ ইউনিট atm ঠিক আছে ভুল হৈ গৈছিল ঠিক আছে তো প্ৰেসাৰ ইউনিট কিমান কি atm তো আমি যদি অসমটিক প্ৰেসাৰটো সোডিয়াম ক্লোৰাইডৰ যদি চাও ধৰা আমি ক্যালকুলেশন খিনি লগাই মেলি চালো আৰু ক্যালকুলেটেড কিমান পালো আমি 3 মোল পালো আমি ক্যালকুলেট মানে ফৰ্মুলা লগাই ক্যালকুলেট কৰি পালো 3 মোল সৰি বাৰে ভুল কৰি আছো আমি অসমটিক প্ৰেসাৰটো ফৰ্মুলা লগাই ক্যালকুলেট কৰাৰ পিছত কিমান পালো আমি পালো 3 atm ঠিক আছে আমি ধৰা মানে এটো আমি জাস্ট এজিউম কৰিছো দেই 3 atm পালো তাৰ পিছত কিন্তু আমি যেতিয়া সলিউশনটো অসমটিক প্ৰেসাৰটো একচুয়ালি অবজাৰ্ভ কৰিম ক্যালকুলেট কৰোতে পাইছিলো 3 atm বাট যেতিয়া অবজাৰ্ভ কৰিম তেতিয়া 6 atm পালো কিয় পালো আমি সলিউট লৈ আছিলো 1 মোল বাট হৈছেগে কিমান মোল 2 মোল তো এই যে চেঞ্জটো আহিলে তাকে আমি ভেন্ট অফ ফেক্টৰ এই ৰেশিওটোকে আমি ভেন্ট অফ ফেক্টৰ বুলি কওঁ মানে ভেন্ট অফ ফেক্টৰ i ইকুৱেল টু কি লিখিম ইয়াত কি হৈছে ডিসোসিয়েশন হৈছে ঠিক আছে নাম্বাৰ অফ মোলস অফ সলিউট ঠিক আছে বিফোর কি হৈ আছে ইয়াত ডিসোসিয়েশন হৈ আছে ডিসোসিয়েশন এন্ড কি সৰি এটো আফটাৰ ডিসোসিয়েশন আৰু নাম্বাৰ অফ বিফোর ডিসোসিয়েশন এতিয়া যদি আমি চাও এটো কেছত আই কিমান পাম
ইনিচিয়েলি কিমান আছিলে ইনিচিয়েলি আমি 1 মোল লৈ আছিলো আৰু সলিউট পাইছিলোগে কি সলিউশনটো টোটেল 2 মোল তো ইনিচিয়েলি আছিলে 1 মোল পালোগে আমি 2 মোল তো ভেন্ট অফ ফেক্টৰ ইকুৱেল টু কিমান আহিলে 2 আহিলে নাই ডিসোসিয়েশনৰ ক্ষেত্ৰত কি হ'ল আমি এই সোডিয়াম ক্লোৰাইডৰ ডিসোসিয়েশনটোত ভেন্ট অফ ফেক্টৰটো 2 পালো ঠিক আছে 2 পালো এতিয়া যদি আমি MgCl টুক যদি ডিসোসিয়েট কৰো MgCl2 MgCl2 যদি চাও 2Mg প্লাস সরি কি কেনেকে ভাগিব ই 100% ডিসোসিয়েট হ'ব কেনেকে হ'ব Mg প্লাস 2Cl মাইনাস ঠিক আছে এটো Mg প্লাস নে Mg2 প্লাস 2 প্লাস ঠিক আছে আমি সলিউশনটোত দিয়াৰ আগতে সলিউট কিমান লৈছিলো 1 মোল ঠিক আছে আমি সলিউট লৈ আছো 1 মোল বাট যেতিয়া আমি সলিউশনটোত দি দিছো সলিউশনটোত দি দিয়াৰ পিছত কিমান মোল পালো Mg ৰ 1 মোল ক্লোৰিনৰ 2 মোল টোটেল কিমান মোল 3 মোল 3 মোল সলিউট পাই আছো ঠিক আছে তো 1 মোল সলিউটৰ পৰা মানে কি হল আমি 1 মোল সলিউট দিছিলো আমি নেজানো কি হল তো 1 মোল সলিউট দিওতে আমি ক্যালকুলেশন লগালো যে ধৰা ৰিলেটিভ লোয়াৰিংটো ইমান হ'ব বাট মানে কি ধৰা অস্মটিক প্ৰেসাৰটোৱে আকৌ অস্মটিক প্ৰেসাৰটোৰ কথাই কৈছো পাই এটো আমি ক্যালকুলেট যদি কৰো তেতিয়া আমি যদি পালো ধৰা 2 atm আমি কিন্তু পিছত যেতিয়া সাম সলিউশনটোত পাই অবজার্ভ আমি যদি চাও অবজার্ভ কৰি ক্যালকুলেট কৰি নহয় অবজার্ভ কৰি তেতিয়া কিন্তু আমি 2 atm নাপাম আমি পাই যাম 6 atm কেলে এতিয়া চোৱা এতিয়া আমি ভেন্ট অফ ফেক্টৰটো যদি i টো উলিয়াবলৈ বিচাৰো কি পাম i টো কি নাম্বাৰ অফ মোলস অফ সলিউট after dissociation divided by number of moles of solute before dissociation আছিল 2 mol solute হয় নাই 2 mol নে 1 mol 1 mol আৰু dissociation হোৱাৰ পিছত কিমান মল হ'ল 3 mol তো কিমান পালো 3 পালো নাই ভেন্ট অফ ফেক্টৰ 3 তো মানে কি দেখিলো আমি যে অস্মটিক প্ৰেসাৰটো পাই যেটো আমি অবজার্ভ কৰিলো ইকুৱেল টু পাই ক্যালকুলেটেড ইনটু কি i হৈ আছে ঠিক আছে বুজি পালা তো আমি কেতিয়ালৈকে কি অকল ডিসোসিয়েশনে পঢ়ি আছো কি এসোসিয়েশন নহব নেকি এসোসিয়েশন মানে কি দুটা মিলি এটা হৈ গল তিনটা মিলি এটা হৈ গল ঠিক আছে তো তেনেকুৱা কি নহব নেকি অবিয়াসলি হ'ব আমি i ক্যালকুলেট কৰিবলৈ শিকিলো ঠিক আছে i টো কেনেকে পাও তাৰপিছত এতিয়া যদি চাও আমি কিহৰ ক্ষেত্ৰত আমি যদি এতিয়া চাও এসোসিয়েশনৰ কথা এতিয়া আগৰকিটা আছিলে ডিসোসিয়েশন এটো এসোসিয়েশন ঠিক আছে এটো দুটা তিনটা মান কেসে আছে ঠিক আছে তো 2 মোল আমি যদি এসিটিক এসিড CH3 C ডাবল বন O H যদি লৈ আছো ঠিক আছে 2 মোল যদি CH3COH লৈ আছো আৰু যদি কি হৈ আছে 100% কি হৈ আছে এসোসিয়েশন হৈ আছে ঠিক আছে 100% কি হৈছে এসোসিয়েশন এতিয়া এসোসিয়েশন হৈছে এতিয়া হৈ আছে 100% এসোসিয়েশন হলে কি হ'ব আমি যদি চাও এতিয়া 2 মোল যেতিয়া আমি সলিউশনটো দি দিম আমি কিহত লৈ আছো এটো বেনজিনৰ সলিউশন সলভেন্টটো কি বেনজিন ঠিক আছে বেনজিনত আমি কি কৰি আছো এসিটিক এসিডটো কি কৰি আছো সলিউট হিচাপে দি আছো আমি বেনজিন আৰু এসিটিক এসিডৰ সলিউশন বনাই আছো ঠিক আছে বেনজিনটো আমাৰ সলভেন্ট এটো কি সলভেন্ট ঠিক আছে হল এতিয়া যদি আমি চাও আমি যদি ভালকে চাও আমি এনেকুৱা পাম সলিউশনত গৈ কি হৈছে দেখিম দেই OH new ঠিক আছে এনেকুৱা স্ট্ৰাকচাৰ 2 মোল আৰু
ইহঁতৰ মাজত এতিয়া এই হাইড্ৰজেন বণ্ডৰ কথা আহিব ঠিক আছে ইয়াৰ মাজত হাইড্ৰজেন বণ্ড আহি গ'ল হাইড্ৰজেন বণ্ডৰ কথা জানা নাই হাইড্ৰজেন বণ্ড কেতিয়া ফৰ্ম হ'ব H যিকেইটা H FON ফ্লোৰিন অক্সিজেন নাইট্ৰজেনৰ লগত লাগি থাকব সেইকেইটাইহে হাইড্ৰজেন বণ্ড ফৰ্ম কৰিব পাৰে ঠিক আছে তো এইকেইটাই হাইড্ৰজেন বণ্ড ফৰ্ম কৰিলে তো কি হৈ গ'ল আমি 2 মল দিছিলো ইহঁতৰ 1 মল পাই আছো ঠিক আছে এহেতি এটা হৈ গ'ল এছ'চিয়েট হৈ গ'ল তো এতিয়া আমি কি পালো এনেকুৱা পাম মানে CH3 COOH আৰু দুটা এটা হৈ গ'ল ঠিক আছে এছ'চিয়েট হৈ গ'ল এতিয়া কি হ'ব চাবা এতিয়া যদি আমি ভেন্ট অফ ফেক্টৰটো উলিয়াবলৈ বিচাৰো ভেন্ট অফ ফেক্টৰ ইনিচিয়েলি কিমান মল আছিলে ইনিচিয়েলি 2 মল লৈ আছিলো কিন্তু পাই আছো কিমান কে মল পাই আছো 1 মল ঠিক আছে সলিউট লৈ আছিলো আমি 2 মল বাট পাই আছো 1 মল তো আই কি হ'ব এছ'চিয়েচনৰ ক্ষেত্ৰতো একেই নাম্বাৰ অফ solute particles আরে ভাই কি হ'ব ন before association sorry এটো after association after association এটো পালো তাৰপিছত কি পাম number of solute particles এটো কি before association তো এতিয়া যদি আমি i উলিয়াবলৈ বিচাৰো i কেনেকৈ উলিয়াম নাম্বাৰ অফ সলিউট পাৰ্টিকলছ আছে কিমান এতিয়া এছ'চিয়েচন হোৱাৰ পিছত পালো আমি 1 মোল 1 মোল আগতে কিমান আছিলে 2 মোল ইকুৱেল টু কিমান 1/2 ঠিক আছে ইন কেস অফ এছ'চিয়েচন আমি কি পাই আছো i টু লেছ দেন 1 পাই আছো আৰু ইন কেস অফ ডিছ'চিয়েচন i টু আমি গ্ৰেটাৰ দেন 1 পাম ঠিক আছে এতিয়া মই কনক্লুজন এটা লিখিব পাৰিম নাই এটো বুজি পালা নহয় ঠিক আছে এটো বুজি পালা আৰু এটা এক্সাম্পল দি দিও নেকি ঠিক আছে আৰু এটা এক্সাম্পল দি দিও তাৰ পিছত আমি লিখিম ঠিক আছে এইখিনি নোট কৰি লবা মই এপিনে মহাই দিছো বেনজয়িক ঠিক আছে বেনজয়িক এসিড বেনজয়িক এসিড ঠিক আছে ইয়াৰ যদি 2 মোল লওঁ আমি কি লৈ আছো বেনজিনটো সলভেন্ট হিচাপে লৈ আছো আৰু কি আমি কি লম 100% এছ'চিয়েচন হৈছে বুলি ঠিক আছে 100% এছ'চিয়েচন 100% হ'ব নেকি নহবও পাৰে বাট আমি লৈ আছো 100% বুলি ঠিক আছে আমি বুজিবলৈ এতিয়া লৈ আছো অকমান এটো ৰোটেট কৰি দিম ঠিক আছে C ডাবল বন OH ঠিক আছে এই OH ইয়াত থাকিব অল্টারনেট কার্বন ঠিক আছে বেনজিন পালো হল বেনজিন নহয় কি এটুক আমি কে মল পালো 1 মল পালো আমি বেনজয়িক এসিড 2 মল লৈ আছিলো বাট পালো কে মল 1 মল তো আমি যদি সলিউশনটোত আমি নাজানো কি হৈছে আমি কি কৰিম তেনে ক্যালকুলেট কৰিবলৈ ফাৰ্স্ট আমি এনেকে লম ইয়াৰ কাৰণে ক্যালকুলেট কৰিম আমি 2 মল লৈছো আমক কিবা কিবি কৰি পিনি আমি যদি চাও পাইটো ধৰা অস্মটিক প্ৰেসাৰটোৱে লৈ আছো ঠিক আছে অস্মটিক প্ৰেসাৰটোৱে আকৌ উলিয়ালো এতিয়া যদি 2 atm পাও এটো যদি ক্যালকুলেটেড হয় আমি পাইটো অবজাৰ্ভ যদি কৰো যদি হিসাব কৰি মেলি চাও আমি 1 atm পাম কাৰণ ইয়াত i ইকুৱেল টু কিমান হ'ব বিফৰ ডিসোসিয়েশন 2 মোল আফটাৰ ডিসোসিয়েশন 1 মোল ঠিক আছে সৰি ডিসোসিয়েশন নহয় বিফৰ এছ'চিয়েশন 2 মোল আছিলে বিফৰ এছ'চিয়েশন 2 মোল আছিলে আৰু আফটাৰ এছ'চিয়েশন কিমান হ'ব 1 মোল হ'ব ঠিক আছে তো হেতুৱে কথা সিম্পল হয় নাই তো আমি এটা এতিয়া ইম্পৰ্টেন্ট MIP লিখা মোস্ট ইম্পৰ্টেন্ট পইণ্ট আমি কি পাম
I is greater than 1 এটো অলৱেজ ঠিক আছে এটো অলৱেজ অলৱেজ ঠিক আছে ডাস্টাৰটো হৈ গৈছে ঠিক আছে I is greater than 1 always কাৰ কাৰণে for dissociation যদি হয় I is greater than 1 আৰু যদি association হয় I is less than 1 হ'ব ঠিক আছে always for association এটো আমি most important point বুলি লিখি থম ঠিক আছে এটো নোটছত তোমালোকে একদম ধুনীয়াকৈ বনাই থবা ঠিক আছে I is greater than 1 I is less than 1 for association ঠিক আছে হৈ গ'ল তো এতিয়া dissociation association কৈ আছো একচুয়ালি হয় কি এটো তোমালোকে তো ক্লাস 11 ত পাইছিলা এতিয়া মনত পৰিছে জানো নাই পোৱা তো মই মনত পেলাই দিও ৰবা ঠিক আছে ভেন্ট অফ ফেক্টৰ কথা এখিনি বুজি পালা কেনেকৈ ক্যালকুলেট কৰি আছো I কেনেকৈ কৰি আছো ঠিক আছে সদায় কি 100% association 100% dissociation হ'ব নি নহয় তো হেবিলাকৰ কাৰণে এতিয়া আমি কি চাম আমি dissociation association কি হয় হেতু আমি চাম দেই ঠিক আছে এনে নোট কৰিলানে কৰি লোৱা পোষ্ট কৰি ঠিক আছে মই ৰাপ কৰি দিছো হল এতিয়া আমি কি চাম আমি চাম ডিগ্ৰী অফ ডিসোসিয়েশন ঠিক আছে ডিগ্ৰী অফ ডিসোসিয়েশন এতিয়া কি আহিলে চোৱা ডিগ্ৰী অফ ডিসোসিয়েশনটো আমি ধৰা আলফা এমাউন্ট কি হৈছে ডিসোসিয়েট হৈছে ৰবা এটো উইকতে বস্তু এটা চাই ন আমি আকৌ এক্সাম্পল এটা লও ডিসোসিয়েশনৰ এক্সাম্পল NaCl তো আমি কি Na + Cl - ঠিক আছে এবাৰ মই কৈছো 100% ডিসোসিয়েট হোৱা নাই 100% ডিসোসিয়েট হোৱা নাই 100% ডিসোসিয়েট হোৱা নাই ঠিক আছে তো কিমান হৈছে তোক আমি কলো আলফা পার্সেন্ট ডিসোসিয়েট হল ঠিক আছে এতিয়া কি হল আলফা পার্সেন্ট ডিসোসিয়েট হৈছে তো আলফা পার্সেন্ট ডিসোসিয়েট হোৱা বা আমি আলফা লৈ আছো ঠিক আছে আলফাটো কি কও আমি কি কম আলফাটো কি বুলি কয় ডিসোসিয়েশন কনস্ট্যান্ট বুলি কয় নাই কয় নে নকয় এটোক আমি কি বুলি লিখো আমি লিখিম number of moles dissociated ঠিক আছে number of moles dissociated per mole ঠিক আছে per mole of নহয় ঠিক আছে এক মোলত কিমান মোল ডিসোসিয়েট হৈছে ঠিক আছে কিমান মোল ডিসোসিয়েট হৈছে বুজি নাই পোৱা আলফাটো কি মানে আলফাটোৱে কয় যে আমাক যদি 1 মোল NaCl দিয়া আছে 1 মোল NaCl দিয়া আছে আলফাটোৱে ক'ব যে হে 1 মোলৰে আলফা মোল কি হৈছে ডিসোসিয়েট হৈছে আলফাটো মানে কি গুটে 1 মোল হলে 100% যদি কয় 0.5 মোল হৈছে 1 মোলৰ তো আমি কম আলফা ডিসোসিয়েশন 50% হৈছে তো তেনেকুৱা কথা ঠিক আছে এতিয়া এই এক্সাম্পলটো আমি অকমান তললে লৈ লম NaCl at Na plus Cl minus হল এতিয়া কি হ'ব চাবা আমি কিমান মোল লৈ আছো 1 মোল ইনিশিয়ালি 1 মোল আছিল ৰিঅ্যাকশনটো হোৱাৰ আগত মানে ঠিক আছে ডিসোসিয়েট হোৱা নাই এতিয়া তেনে 0 মোল 1 মোলৰ পৰা 0 মোল পাই আছো ঠিক আছে এতিয়া যদি মই কও আলফা মোল ডিসোসিয়েট হৈ গল NaCl ৰ আলফা মোল ডিসোসিয়েট হৈ গল তো কি মোল থাকিব 1 আলফা আলফা মোল ডিসোসিয়েট হৈ গল 1 মোল আছিল তাৰে আলফা মোল ডিসোসিয়েট হৈ গৈছে তো কিমান মোল থাকিব 1 আলফা মই যদি কও 1 মোল আছিল 0.4 মোল
ডিছ'চিয়েট হৈ গ'ল থাকিলে কিমান তো আমি কি কৰিম 1 মাইনাছ কি 0.4 কৰিম চিম্পল কথা হয় নাই তো এতিয়া চোৱা 1 মাইনাছ আলফা কৰিলোঁ এইপিনে এন এ প্লাছ কেই মল পাব লাগিব আমি 1 মল NaCl পৰা 1 মল Na পাওঁ হয় নাই তো আলফা মল ডিছ'চিয়েট হ'ল তো কেই মল পাম আলফা মল পাম ঠিক আছে আলফা মল ডিছ'চিয়েট হৈ ইয়াত থাকি গ'ল 1 মাইনাছ আলফা বাট আলফা মল যে ডিছ'চিয়েট হ'ল 1 মল ডিছ'চিয়েট হ'লে 1 মল Na পাওঁ তো আলফা মল হ'লে আলফা পালোঁ আকৌ আলফা মল NaCl ডিছ'চিয়েট হ'লে 1 মল NaCl ডিছ'চিয়েট হ'লে 1 মল Cl পাওঁ তো আলফা মল হ'লে আলফা মল Cl মাইনাছ পাম ঠিক আছে হ'ল এতিয়া আমি যদি I উলিয়াবলৈ বিচাৰোঁ কেনেকৈ উলিয়াম I ইকুৱেল টু কি হ'ব আমি I ইকুৱেল টু কি বুলি জানো নাম্বাৰ অফ সলিউট পাৰ্টিকলছ আফটাৰ ডিছ'চিয়েশ্যন ডিভাইডেড বাই নাম্বাৰ অফ সলিউট পাৰ্টিকলছ বিফোৰ ডিছ'চিয়েশ্যন হয় নাই হয় নে নহয় হয় নে নহয় তো নাম্বাৰ অফ সলিউট আফটাৰ ডিছ'চিয়েশ্যন ঠিক আছে এইটো আমি এনেকৈ দিম ঠিক আছে তো কি হ'ল এতিয়া চোৱা এতিয়া কি হ'ল ইনিচিয়েলি কিমান আছিলে ইনিচিয়েলি 1 মল আছিলে আৰু ডিছ'চিয়েশ্যন হ'ল আলফা মল ডিছ'চিয়েশ্যন হ'ল তাৰপিছত কিমান থাকিলে সলিউশ্যনটোত আলফা প্লাছ আলফা 2 আলফা মল থাকিলে এইটো থাকিব নাই এইপিনে থকাটো থাকিব নে নাথাকে আমি চোৱা সলিউশ্যনটোত NaCl টো দি দিলোঁ আৰু ই কি হ'ল Cl মাইনাছ আৰু Na প্লাছ হ'লে ডিছ'চিয়েট হৈ আছে কিন্তু কমপ্লিট ডিছ'চিয়েশ্যন হোৱা নাই 100% ডিছ'চিয়েশ্যন হোৱা নাই মই কোৱা নাই যে NaCl টো কমপ্লিটলি Na প্লাছ Cl মাইনাছত গৈ আছে মই কৈছোঁ যে সেই Na প্লাছ Cl মাইনাছ আকৌ NaCl বনাই আছে তো মই এডাল চিন দি আছোঁ ঠিক আছে ইকুইলিব্ৰিয়ামৰ কাৰণে কৈ আছোঁ ঠিক আছে তো তেতিয়া কি হ'ব দেখিছা নাই তো তেনে NaCl টোও থাকিব Na প্লাছটোও থাকিব Cl মাইনাছটোও থাকিব সলিউশ্যনটোত হয় নাই তো কিমান থাকিব 1 মাইনাছ আলফাটোও থাকিব আলফাটোও থাকিব তো টোটেল কিমান হ'ব 1 মাইনাছ আলফা প্লাছ আলফা এটা আলফা গেট কেনচেল তো 1 মাইনাছ 1 প্লাছ আলফা ডিভাইডেড বাই 1 হ'ল মানে কি 1 প্লাছ আলফা বুজি পালা নাই এইটো যে মই এইটো ধৰিলোঁ কেলে কাৰণ সলিউশ্যনটোত দিয়াৰ পিছত যদি কমপ্লিটলি ডিছ'চিয়েট নহয় 100% ডিছ'চিয়েশ্যন নহয় তেনে কি হ'ব এই Na প্লাছ আৰু Cl মাইনাছে আকৌ NaCl বনাই থাকিব ঠিক আছে বুজি পালা তো এইটো ইকুইলিব্ৰিয়াম কণ্ডিশ্যন হয় ঠিক আছে তো হ'ল NaCl ৰ কাৰণে আমি দেখিলোঁ আলফা I কেনেকৈ উলিয়ালোঁ আলফা যদি উলিয়াবলৈ বিচাৰোঁ এতিয়া কি কৰিম আলফা ইকুৱেল টু 1 মাইনাছ কি I কৰি দিম ঠিক আছে এনেকৈ উলিয়াব পাৰিম হ'ল বুজি পালা তাৰপিছত যদি আমি এতিয়া চাওঁ আমি কিহৰ কাৰণে চাম এতিয়া এটা বেলেগ এটা এক্সাম্পল লৈ চাওঁ আমি যদি MgCl টো লৈছিলোঁ হয় নাই MgCl টো কথা চাওঁ আকৌ MgCl টো কি বনাই আছিলে কি বনাব 100% নাই হোৱা মই কৈ আছোঁ আলফা মল ডিছ'চিয়েট হৈ আছে আলফা মল ডিছ'চিয়েট আলফাটোৱে কি বুজায় মই যদি আলফা বুলি কওঁ মানে আলফা মল ডিছ'চিয়েট হৈছে 1 মল MgCl লৈছোঁ তাৰে আলফা মল ডিছ'চিয়েট হৈছে ঠিক আছে 2 মল ল'লে কি হ'ব তেনে যদি 2 মল লওঁ আমি কি হ'ব আমি যদি 2 মল লওঁ MgCl তেতিয়া কি হ'ব তেতিয়া 2 আলফা হ'ব বুজি পালা নাই নাপালা আকৌ চোৱা দেই বস্তুটো চোৱা আলফা মল ডিছ'চিয়েট কৰিলোঁ মানে কি 1 মল আছিলে তাৰে আলফা মল হ'ল তো যদি 1 মলৰ পৰা আলফা মল যায় তেনে 2 মলৰ পৰা 2 আলফা যাব হয় নাই তো সেইটোৱে কথা তো এতিয়া আমি কি লৈ আছোঁ MgCl 1 মলে লৈ আছোঁ আমি 1 মল ল'লোঁ তাৰ পৰা আমি কি পালোঁ Mg2 প্লাছ 2 Cl মাইনাছ হয় নাই এইটো পাই আছোঁ ঠিক আছে 1 মল ল'লোঁ ইনিচিয়েলি 1 মল ল'লোঁ ডিছ'চিয়েট হোৱাৰ আগতে এইটো 0 মল এইটো 0 মল যেতিয়া ডিছ'চিয়েট হ'ল কিমান ডিছ'চিয়েট হ'ল আলফা মল ডিছ'চিয়েট হ'ল তো 1 মাইনাছ কি হ'ব আলফা ইয়াত থাকি যাব এইপিনে কি হ'ল চোৱা MgCl 1 মল MgCl ৰ পৰা 1 মল কি বনে Mg2 প্লাছ তো কেই মল হ'ব ইয়াত আলফা মল ডিছ'চিয়েট হ'লে তেনে আলফা মল বনিব ঠিক আছে 1 মল ডিছ'চিয়েট হ'লে 1 মল Mg2 প্লাছ বনে তো আলফা মল ডিছ'চিয়েট হ'লে আলফা মল বনিলে আকৌ যদি চাওঁ এই 1 মল MgCl টো যদি ডিছ'চিয়েট হয় ইয়াত কিমান বনে 2 মল Cl হয় নাই
তো 2 মোল 1 মোলৰ কাৰণে 2 মোল তো আলফা মোলৰ কাৰণে 2 আলফা মোল হ'ব নে নহ'ব বনিব তো এতিয়া যদি আমি আই টো উলিয়াবলৈ বিচাৰো আই কেনেকৈ ওলাব বিফৰ ডিসোসিয়েশন কিমান আছিলে 1 মোল আফটাৰ ডিসোসিয়েশন a2 প্লাস a2 1 minus alpha plus 2 alpha এটো গেট ক্যান্সেল তো 1 plus 2 alpha হ'ব হয় না তো আই ভ্যালু আমি 1 plus 2 alpha পালো ঠিক আছে ডিগ্রি অফ ডিসোসিয়েশন বুজি পালা এতিয়া যদি আমি এসোসিয়েশনৰ কথা চাওঁ সৰি এসোসিয়েশনৰ কথা চোৱাৰ আগতে আমি কি চাওঁ জেনাৰেল ফৰ্মুলা এটা চাওঁ ঠিক আছে জেনাৰেল ফৰ্মুলা এটা এপিনে এটো ৰাপ কৰি দিছো ঠিক আছে জেনাৰেল ফৰ্মুলা এটা চাওঁ an কি আছিলে এটা আছিলে মানে n তোমালোকে দেখিছা নাই মানে মই যদি কওঁ cl2 ঠিক আছে cl2 ডিসোসিয়েট হৈ গল কি cl 2cl হলে ডিসোসিয়েট ঠিক আছে এনেকা দেখিছা নাই মানে কি কৈছো এৰ মলিকিউলটোত nটা এটম লগ লাগি এটা মলিকিউল বনি আছে n ঠিক আছে তো ই যদি ডিসোসিয়েট হয় nটা এৰ এটম বনাব হয় নাই a প্লাস বনাই আছে ঠিক আছে বুজি পালা n মানে কি এ মলিকিউলটোত nটা এটম আছে আৰু ই ডিসোসিয়েট হলে nটা এৰ এটম বনালে ঠিক আছে তো এতিয়া কি হ'ব ইনিশিয়ালি 1 মোল আছিলে হয় নাই তো ইয়াত কিমান আছিলে ডিসোসিয়েট হয় নাই তো 0 মোল আফটাৰ ডিসোসিয়েশন আলফা 1 মাইনাস আলফা হল আৰু এই 1 মোলৰ কাৰণে n মোল বনে তো আলফা মোলৰ কাৰণে n ইনটু আলফা বনিব হয় নাই সিম্পল কথা তো আমি যদি i টো বিচাৰো ইনিশিয়ালি আছিলে 1 মোল আৰু ফাইনালি কিমান হল 1 মাইনাস আলফা প্লাস n আলফা হয় নাই ইয়াৰ পৰা যদি আমি ক্যালকুলেট কৰো i ইকুৱেল টু কিমান পাম পাম নে নাপাম পাম তো a মাইনাস আহিব ঠিক আছে পাম তো i minus 1 equal to minus alpha 1 minus n ঠিক আছে এনেকে কৰিলে আমি কি পাম ভেন্টৰ ফেক্টৰটো পাম নাই আমি যদি আলফা সিধা আলফা উলিয়াবলৈ বিচাৰো এতিয়া এটো মাইনাসটো কমন লৈ লম ঠিক আছে আমি কি ডিগ্ৰি অফ ডিসোসিয়েশন উলিয়াইছো হয় নাই আলফা ইয়াৰ পৰা আমি 1 minus i লিখিব পাৰিম আলফা 1 minus n লিখিব পাৰিম আলফা যদি উলিয়াবলৈ বিচাৰো 1 minus i divided by 1 minus n ঠিক আছে এটো ফৰ্মুলা তো পাৰিলে মনত ৰাখিবা নোৱাৰিলেও কেছ নাই বস্তুখিনি বুজি থোৱা এনেকে কনসেপচুয়ালি তোমালোকে নিজে উলিয়াই ল'ব পাৰিবা ঠিক আছে হয় নাই হল এতিয়া কি ডিগ্ৰি অফ ডিসোসিয়েশন হৈ গল আমি এতিয়া কি চাম ডিগ্ৰি অফ এসোসিয়েশন চাম ঠিক আছে এসোসিয়েশনৰ এক্সাম্পলটো কি দিছিলো মই CH3 ঠিক আছে এসিটিক এসিডৰ এক্সাম্পল দিছিলো হেতুৱে চাও এতিয়া এটুকো আমি আলফা মোলে বুলি ধৰিম ঠিক আছে আলফাটো আমি ডিগ্ৰি অফ এসোসিয়েশন বুলিও ধৰিছো ঠিক আছে মানে কি এতিয়া কি হল ডিগ্ৰি অফ এসোসিয়েশন মানে কি ধৰা কি আমি 1 মোল দিছো এসোসিয়েট হোৱাৰ পিছত কি হল কেমল বনিলে ঠিক আছে এই এক্সাম্পলটো চাও তাৰ পিছত গম পাই যাম CH3 COOH আমি যদি 2 মোল লৈছিলো আমাক কি দিছিলে আমি 100% এসোসিয়েট হৈছে বুলি কোৱা নাই আমি আলফা পার্সেন্ট হৈছে বুলি কৈছো ঠিক আছে তো 2 মোল হল তো এতিয়া কি হ'ব ইয়াপা CH3 COOH এনেকে পাইছিলো নে আমি হাইড্ৰোজেন বন্ড আহি যোৱা কাৰণে ইহত কি হৈ গৈছিলে ডাইমাৰাইজ হৈ গৈছিলে ডাইমাৰাইজ মানে কি দুটা লগ লগাটো ডাইমাৰাইজ বুলি নকব পলিমাৰাইজ মানে কি পলিমাৰাইজ চিনি পোৱা নাই ঢেই চেইন থাকে যে ঢেই লাগি থাকে ঠিক আছে তো ইয়াত কি হৈছে ইয়াত অকল দুটা এটম এসোসিয়েট হৈছে তো ডাইমাৰাইজ বুলি কৈছো ঠিক আছে তো এতিয়া কি হল ইনিশিয়ালি কিমান আছিলে ইনিশিয়ালি 1 মোল আছিলে ঠিক আছে আমি মোক যদি সোধা স্যার ইয়াতটো 2 মোল আছে
আমি কি কৈছো আমি 1 মল লৈছো ঠিক আছে আমি ইনিশিয়ালি 1 মল ললো ঠিক আছে মানে কি 0.5 কে ইহত কি হৈ আছে ডিস্ট্ৰিবিউট হৈ আছে ঠিক আছে ৰবা ভালকে আকৌ বুজাই দিম ঠিক আছে ফাৰ্স্ট চোৱা আমি CH3COOH টো 1 মল ললো ইনিশিয়ালি ইয়াত 0 পাম আফটাৰ কি হল এসোসিয়েশন 1 - আলফা ইয়াত থাকি গল হয় নাই ইমানখিনি আলফা খিনি এসোসিয়েট হৈ গল তাৰ পিছত থাকি গল 1 - আলফা তো 2 মল এসোসিয়েট হলে আমি 1 মল পাও তো আলফা মল হলে 2 হলে 1 হলে আধা তো আলফা হলে আলফা বাই 2 হল এতিয়া যদি আমি ইয়াত 2 মল ললো হলে কি হল হলে ইয়াত যদি আমি 2 মল ললো হলে ইয়াত যদি 2 ললো হলে 1 বদলি কি হল হলে 2 - আলফা লিখিলো হলে জানো 1 মলৰ পৰা আলফা যায় তো 2 মলৰ পৰা 2 আলফা যাব আৰু ইয়াত কি আহিব 2 আলফা বাই 2 হয় নাই তো সিম্পল একেকিটা বস্তুৱে পালো হলে তো বুজি পালা নহয় সিম্পল বস্তু ঠিক আছে তো এতিয়া চোৱা এতিয়া কি চাম আমাক লাগে কি আই আমি ভেন্ট অফ ফেক্টৰ উলিয়াম ভেন্ট অফ ফেক্টৰটো কেনেকৈ পাম এতিয়া ইনিশিয়ালি আছিলে 1 ফাইনালি হলগে 1 - আলফা প্লাস আলফা বাই 2 এটো কি হ'ব 1 - আলফা বাই 2 ডিভাইডেড বাই 1 ঠিক আছে তো আমি এনেকৈ উলিয়াম বুজি পালা এইবিলাক সিম্পল বস্তু ঠিক আছে আমি ডিগ্ৰী অফ ডিসোসিয়েশন ডিগ্ৰী অফ এসোসিয়েশন পঢ়িলো আমি ভেন্ট অফ ফেক্টৰটো কেনেকৈ উলিয়াই হেতু শিকিলো তো এতিয়া আমি কি চাম আমি এতিয়া কি চাম এই যে আমাক কলিগেটিভ প্ৰপাৰ্টি কিটা আছিলে কলিগেটিভ প্ৰপাৰ্টি কিটা ভেন্ট অফ ফেক্টৰটো উলিয়াই কি কৰিলে তেওঁ মডিফাই কৰি দিলে হয় নাই তো হেকিটা আমি চাম এতিয়া যদি আমি চাওঁ modified ভেন্ট অফ ফেক্টৰ কিটা ঠিক আছে মডিফাইড ভেন্ট অফ ফেক্টৰ কিটা যদি চাওঁ কি পাম ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰ P naught A minus PA divided by P naught A equal to mole fraction of solute এটো কি chi of solute ঠিক আছে হল এতিয়া মডিফাইড ভেন্ট অফ ফেক্টৰ কিটা কি হল মানে আমি কি কৰিলো এই যে এটো কি আছিলে এটো আছিলে observed এটো আছিলে calculated ঠিক আছে কিন্তু এতিয়া কি হৈছিলে আমি যে দেখিছিলো যে এই ক্যালকুলেটেড যিকিটা আছিলে ক্যালকুলেটেড যিকিটা আমাৰ কলিগেটিভ প্ৰপাৰ্টি পাইছিলো আমি ক্যালকুলেট কৰি আমি দেখিছিলো যে তাৰ লগত আমি ভেন্ট অফ ফেক্টৰটো কি কৰি আছিলো মাল্টিপ্লাই কৰিলে আমি অবজাৰ্ভটো পাইছিলো তো কি কৰিম আমি ক্যালকুলেটেডটোৰ লগত কি কৰিম আই কি কৰিম মাল্টিপ্লাই কৰি দিম ঠিক আছে ভেন্ট অফ ফেক্টৰটো মাল্টিপ্লাই কৰি দিলো বুজি পালা ঠিক আছে এটো হৈ গল আমাৰ ফাৰ্স্টটো সেকেন্ডটো কি আছিলে del tb equal to kb into m হয় নাই তো এতিয়া আমি যদি এটো আমাৰ অবজাৰ্ভ এটো আমাৰ ক্যালকুলেটেড তো আমি এপিনে কি কৰি দিম কলিগেটিভ প্ৰপাৰ্টি ভেন্ট অফ ফেক্টৰটো কি কৰি দিম মাল্টিপ্লাই কৰি দিম তো এটোৱে আমাৰ মডিফাইড এলিভেশন ইন বইলিং পইণ্ট ঠিক আছে তো থাৰ্ড প্ৰপাৰ্টিটো আমাৰ কি পাইছিলো del tf equal to kf into m into I হয় নাই তো এতিয়া কি পাম এটো পাম I টো আমি মাল্টিপ্লাই কৰি দিলে হল অসমটিক প্ৰেসাৰ পাই ইকুৱেল টু কি হ'ব mrt into I ঠিক আছে বুজি পালা এইকিটা আমাৰ মডিফাইড ভেন্ট অফ ফেক্টৰ কিটা তো কি তো এইকিটা আমি বুজি পালো আমি আৰু লাষ্ট বস্তু এটা চাওঁ ঠিক আছে লাষ্ট বস্তু এটা চাওঁ মই যে ফাৰ্স্ট কৈছিলো abnormal molar mass
এবনৰ্মেল মোলাৰ মাছ আমি যে এছ'চিয়েশ্যনৰ কেছটো লৈছিলোঁ CH3 COOH আমি কিমান পালোঁ 100% যদি ডিছ'চিয়েশ্যন 100% লৈছোঁ ঠিক আছে CH3 COOH এনে কি 2 ঠিক আছে হ'ল এইটো আমি কি লৈ আছিলোঁ আমাৰ ডাইমাৰাইজেশ্যন অফ এচেটিক এচিডটো হয় নাই তো এতিয়া কি হ'ল এবনৰ্মেল মোলাৰ মাছ মানে কি এতিয়া যদি আমি চাওঁ CH3 COOH ৰ মোলাৰ মাছ কিমান C দুটা আছে 24 × 2 সৰি 12 × 2 24 হাইড্ৰজেন চাৰিটা আছে অক্সিজেন দুটা আছে ঠিক আছে এইটো 60 আহিব 60 গ্ৰাম পাৰ মোল ঠিক আছে বাট যেতিয়া আমি সলিউশনটোত চাম আমি সলিউশনটোত গম নাপাওঁ যে কি হৈ আছে ডাইমাৰাইজেশ্যন হৈ আছে কি হৈ আছে গম নাপাওঁ যদি সলিউশনটোত চাওঁ সলিউট এটা উঠাই ললো আমি সলিউশনটো বা ঠিক আছে সলিউট পাৰ্টিকেল এটা উঠাই ললো আমি তাৰ কিন্তু মাছটো 120 গ্ৰাম পাম কেলে পাম কাৰণ CH3 COOH 2 হৈ গ'ল ইয়াত হয় নাই ডাইমাৰ হৈ এটা মলিকুল বনি গ'ল এটা বনাৰ লগে লগে এনেকুৱা পাই গ'লো পালো নাই তো এইটোৱে হৈ গ'ল এইটো আমাৰ ক্যালকুলেটেড বাট এইটো আমাৰ অবজাৰ্ভ ঠিক আছে তো এই অবজাৰ্ভ আমি যেটো পালো হেতু আমাৰ কি এবনৰ্মেল মোলাৰ মাছ ঠিক আছে আমি ডিসোসিয়েশনৰ ক্ষেত্ৰত কি পাম এবনৰ্মেল মোলাৰ মাছটো বেছি পাম আৰু ধৰা সৰি এছ'চিয়েশ্যনৰ ক্ষেত্ৰত এছ'চিয়েশ্যন হলে এবনৰ্মেল মোলাৰ মাছটো মানে কি মোলাৰ মাছটো বেছি হৈ যাব আৰু যদি ডিসোসিয়েট হয় কম হৈ যাব ঠিক আছে তো হিমানটোৱে কথা আমি কি I = কি লিখিব পাৰিম তেনে এটো কি আমাৰ এবনৰ্মেল মোলাৰ মাছ divided by actual মোলাৰ মাছ হয় নাই I = কি সৰি উল্টাকে লিখিলো I = actual divided by abnormal ঠিক আছে তো ইমানখিনি আছিল আজি লেকচাৰটো ভালকে বুজি পালা বুলি আশা ৰাখিছো আৰু নেক্সট আমাৰ সলিউবিলিটি আছে সলিউবিলিটি পঢ়াৰ পিছত আমাৰ এইটো চেপ্টাৰ শেষে হ'ব তো শেষ হোৱাৰ পিছত আমি কি কৰিম ইলেক্ট্ৰোকেমিষ্ট্ৰি ষ্টাৰ্ট কৰি মাজে মাজে মই ইয়াৰ প্ৰেক্টিছ সেশন কিটা দি থাকিম ঠিক আছে তো ভালকে পঢ়িবা আৰু বস্তুখিনি বুজি পালা বুলি আশা ৰাখিছো আৰু বুজি নাই পোৱা যদি কমেন্ট সেকশনত জনাবা ঠিক আছে তো অল দা ভেৰি বেষ্ট থ্যাংক ইউ